খবৰ লৈ আহিছো এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ফলাফলক লৈ বৃহৎ অংক আৰম্ভ হৈছে এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ জনাইছো সমষ্টি পুনৰ গঠনত লাভালাভৰ নতুন অংক বিজেপিৰ কংগ্ৰেছৰ দখলত থকা কেইবাটাও সমষ্টিক লৈ অংক আৰম্ভ হৈছে এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ আপডেট পূৰ্বে কংগ্ৰেছৰ দখলত থকা সমষ্টিত চকু এইবাৰ বিজেপিৰ নাওবৈছা বিলাসীপাৰা আদি সমষ্টিত জনবিন্যাসত ব্যাপক পৰিৱৰ্তন আহিছে সমষ্টি পুনৰ নিৰ্ধাৰণত আৰু নাওবৈছাৰ সংখ্যালঘু ভোট তিনি ভাগত বিভক্ত হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতেই কিছু সংখ্যালঘু ভোট গৈছে ৰঙানদী আৰু বিহপুৰীয়া সমষ্টিলৈ একেদৰে বিলাসীপাৰাটো সলনি হৈছে ভোটৰ বিন্যাস পূৰ্বে বিজেপিয়ে জয়লাভ নকৰা সমষ্টিত সলনি হৈছে জনবিন্যাস আৰু জনবিন্যাস সলনিৰে অধিক লাভান্বিত হ'ব মিত্ৰজোঁটৰ প্ৰাৰ্থী উদাহৰণ নাওবৈছা বিলাসীপাৰা এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সহযোগী ৰাজনৈতিক সম্পাদক লেনিল সৌৰভ সমষ্টি পুনৰ গঠনৰ পিছত জনবিন্যাস সলনি হৈছে নাওবৈছাৰ আৰু নাওবৈছাৰ দৰে এনে বহু সমষ্টি বিজেপিয়ে অনায়াসে জয়লাভৰ অংক কৰিছে হয় কুমদাস নাওবৈছা সমষ্টিটোৰ আমি ইতিহাস যদি চাওঁ তেতিয়াহ'লে অতি আকৰ্ষণীয় নাওবৈছা সমষ্টিৰ ইতিহাস 1962 চনত নাওবৈছা বিধানসভা সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰি বিধায়ক হৈ আহিছিল সুধাকণ্ঠৰ ডক্টৰ ভূপেন হাজৰিকা তেনেকুৱা এটা সমষ্টি যিটো সমষ্টিৰ পৰা ডক্টৰ ভূপেন হাজৰিকা বিধায়ক হৈ আহিছিল সেই সমষ্টিটো তেতিয়া অনুসূচিত জাতি সংৰক্ষিত হিচাপে আছিল কিন্তু পিছত অপেন কৰি দিয়া হ'ল সেই কোনো সংৰক্ষণ নাছিল তাৰপিছত যেতিয়া সংৰক্ষণ উঠাই দিয়া হ'ল অনুসূচিত জাতিৰ যেতিয়া সংৰক্ষণ নাওবৈছা সমষ্টিৰ পৰা উঠাই দিয়া গ'ল তাৰপিছত এটা দীঘলীয়া সময়ৰ পিছত কিন্তু 1985 আকৌ অসম গণ পৰিষদে নাওবৈছা সমষ্টি দখল কৰিলে কিন্তু তাৰপিছত 85ৰ পিছত কিন্তু অসম গণ পৰিষদে তাত বিশেষ প্ৰভাৱ দেখুৱাব নোৱাৰিলে 85ৰ পিছত আকৌ এবাৰৰ বাবে মণিৰাম পাটোৱাৰী অসম গণ পৰিষদৰ পৰা তাত বিধায়ক হ'ল তাৰপিছত কিন্তু দীঘলীয়া সময়ৰ বাবে নাওবৈছা সমষ্টি থাকিল কংগ্ৰেছৰ দখলত মাজতে AIDFৰ দখলত দুবাৰকৈ থাকিল নাওবৈছা সমষ্টি এতিয়া নাওবৈছা সমষ্টিত ডক্টৰ ভূপেন হাজৰিকা যিটো সমষ্টিৰ পৰা জিকি আহিছিল সেই সমষ্টিৰ পৰা আকৌ মণিকুমাৰ সুব্বাও বিধায়ক হৈছিল SR সুব্বাও বিধায়ক হৈছিল তাৰপিছত শেহতীয়াকৈ এতিয়া বৰ্তমানৰ বিধায়ক ভৰত নৰহ কংগ্ৰেছৰ দখলত আছে এতিয়া আকৌ কংগ্ৰেছৰ দখলত নাওবৈছা সমষ্টি থকাৰ পিছত এতিয়া আপুনি যদি চাই বিধায়কৰ কাৰ্যকাল চলি আছে হঠাৎ বিধায়কে আকৌ সন্ন্যাস ঘোষণা কৰিলে ভৰত নৰহে সন্ন্যাস ঘোষণা কৰাৰ পিছত দুবছৰমান সমষ্টিবাসীয়ে ভৰত নৰহক দেখাই নাই এতিয়া কথাটো হ'ল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আকৌ অনুসূচিত জাতি সংৰক্ষিত সমষ্টি হিচাপে যেতিয়া বিবেচিত হ'ল তাত এতিয়া সংখ্যালঘু ভোটাৰ যথেষ্ট হ্ৰাস পালে যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে নাওবৈছা সমষ্টিটোত প্ৰায় ৯৯,০০০ সংখ্যালঘু ভোট আছিল অৰ্থাৎ এইটো সংখ্যালঘু ভোট বেংক থকা সমষ্টি আছিল সেইবাবে দীৰ্ঘদিনৰ বাবে কংগ্ৰেছৰ দখলত আছিল AIDFৰ দখলত আছিল মাজে মাজে ভুমুকি মাৰিছিল অসম গণ পৰিষদে এতিয়া যিহেতু ৯৯,০০০ৰ পৰা যেতিয়া তাত সংখ্যালঘু ভোটৰ সংখ্যা হ্ৰাস হ'ল প্ৰায় এতিয়া তাত সংখ্যালঘু ভোটৰ সংখ্যা প্ৰায় ৫০,০০০ আৰু তাত এই সমষ্টিটোত মুঠ ভোটাৰ সংখ্যা ১,৭০,০০০ অৰ্থাৎ ১,২০,০০০ তাত এতিয়া সংখ্যাগুৰু ভোট গতিকে এই কথাটোকে ভাবি চিন্তি এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে বিচাৰিছে যে নাওবৈছা সমষ্টিটো দীৰ্ঘ সময়ৰ বাবে কংগ্ৰেছৰ দখলত থকা নাওবৈছা সমষ্টিটোত এবাৰ পদুম ফুলিব আৰু সেইবাবেই এতিয়া অনুসূচিত জাতিৰ বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নাওবৈছা সমষ্টিত দিনে ৰাতিয়ে কাম কাজ কৰি আছে আৰু এতিয়া যিহেতু লখিমপুৰত ব্যৰ্থ হোৱাৰ পিছত এতিয়া কংগ্ৰেছৰ জয়প্ৰকাশ দাসে SC সুৰক্ষিত হোৱাৰ পিছত এতিয়া জয়প্ৰকাশ দাসে নাওবৈছা সমষ্টিটোত বিশেষ তৎপৰতা দেখুৱাবলৈ আৰম্ভ কৰিছে আৰু এটা আকৰ্ষণীয় কথা হ'ল যে লখিমপুৰ বিধানসভা সমষ্টিৰ 9টাকৈ পঞ্চায়ত কিন্তু নাওবৈছাত অন্তৰ্ভুক্ত হ'ল আৰু এই 9টা সমষ্টি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 9টা পঞ্চায়ত যেতিয়া নাওবৈছাত অন্তৰ্ভুক্ত হ'ল তাৰপিছত সেই 9টা পঞ্চায়তত বিশেষ কিন্তু উন্নয়ন নহ'ল গতিকে এনেধৰণৰ বহু অসন্তুষ্টি আছে নাওবৈছা সমষ্টিৰ মণিকুমাৰ সুব্বাৰ দিনৰ পৰা কংগ্ৰেছৰ দখলত আছিল যদিও সমষ্টিটোৰ একেবাৰে পুতলগা অৱস্থা ৰাস্তা ঘাটৰ উন্নয়নৰ কোনো চিন চাপ নাই কংগ্ৰেছৰ 15 বছৰীয়া শাসনতো কিন্তু নাওবৈছা সমষ্টিৰ বিশেষ উন্নয়ন নহ'ল ভৰত নৰহৰ দিনতো তেনেই দুবছৰ ধৰি এতিয়া নাওবৈছা সমষ্টিবাসীয়ে ভৰত নৰহক দেখাই নাই গতিকে এই কথা বতৰাবিলাককে লৈ সংখ্যালঘু ভোট হ্ৰাস পোৱাৰ পিছত এতিয়া বিজেপিৰ বহুকেইজন এতিয়া অনুসূচিত জাতিৰ নেতাই এতিয়া তাত তৎপৰতা দেখুৱাইছে আৰু আপুনি লগতে আন এটা সমষ্টিৰ কথাও কৈছে যে বিলাসীপাৰা সমষ্টিটোৰ কথা কৈছে এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিলাসীপাৰা পূব আৰু বিলাসীপাৰা পশ্চিম দুটা সমষ্টি আছিল এটা বিলাসীপাৰা পূব সমষ্টিটো বিলাসীপাৰা সমষ্টি হিচাপে বিবেচিত হ'ল বিলাসীপাৰা পশ্চিম সমষ্টিটো আপোনাৰ বীৰ সিং জুৰুৱা সমষ্টি হিচাপে বিবেচিত হ'ল এটা বিলাসীপাৰা পশ্চিম সমষ্টিটো যদি আপুনি চাই দীৰ্ঘদিনৰ বাবে প্ৰায় 15টা বছৰ AIDFৰ দখলত আছিল হাফিজ বছিৰ আহমেদ কাছিমিৰ দখলত আছিল AIDFৰ বিধায়ক
আৰু গতিকে এতিয়া বীৰসিং জোৰা সমষ্টি হ'ল এতিয়া কিন্তু সেই বীৰসিং জোৰা সমষ্টিটো কিন্তু সংখ্যালঘু ভোট বেংক থকা সমষ্টি হিচাপে বিবেচিত হৈ আছে কিন্তু বিলাসীপাৰা পূব যিটো সমষ্টি সেই সমষ্টিটো বিলাসীপাৰা সমষ্টি হিচাপে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিবেচিত হোৱাৰ পিছত এতিয়া সংখ্যালঘু আৰু সংখ্যাগুৰু ভোটৰ মাজত ব্যৱধান মাত্ৰ 10,000 আগতে কিন্তু এই